নমস্কাৰ বন্ধুসকল, BC গোট ফাৰ্ম তৰফৰ পৰা মই বৰণ চন্দ্ৰ ডেকাই আপোনালোকক মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাগলী পালন এটা খুব সুন্দৰ পথ ইনকামৰ, গতিকে ছাগলী পালন কৰি স্বাৱলম্বী হ'ব পাৰি বা ঘৰ এখন সুন্দৰভাৱে চলাই নিব পাৰি, সেইটো কোনো ডাউট ৰাখিব নালাগে কোনো। আৰু যিবিলাক নতুন প্ৰজন্মই ভাবি আছে ছাগলী পালন কৰিম বুলি, তেওঁলোকক মই কৈছোঁ তেওঁলোকেও কৰিব পাৰে, কোনো ৰাখিব নালাগে, সন্দেহ থাকিব নালাগে কাৰো, উপকৃত হ'বই বা স্বাৱলম্বী হ'ব পাৰিবই। কথা হ'ল কি, ইয়াতে তিনিটা বস্তু খুবেই প্ৰয়োজন দৰকাৰ আছে। প্ৰথম কথা হ'ল আপোনাৰ ধৈৰ্য অৰ্থাৎ সহ্য আৰু সময়, এই তিনিটা বস্তু দিব লাগিব। কিন্তু এই তিনিটা বস্তু দিলেহে আপোনালোকে তাৰ মূল যিটো চাবিকাঠি পাব। কাৰণ কিয়, ধৈৰ্য নাথাকিলেও নহ'ব, ধৈৰ্য ধৰিবই লাগিব কিছুদিন, আৰু সময়টো আপোনালোকে দিব লাগিব। দিনত এনেকুৱা নহয় যে মই যি মন গৈছে তাকে কৰিম, তেনেকুৱা নহ'ব। ছাগলী পুহিলে ছাগলীক সময়টো দিব লাগিব। তাৰ উপৰিও সহ্য লাগিব, ছাগলী বদমাচি কৰিব পাৰে, কিবা কৰিব পাৰে, গতিকে অলপ সহ্য লাগিবই। গতিকে ধৈৰ্য, সহ্য আৰু সময়, এই তিনিটা বস্তু খুবেই প্ৰয়োজনীয় এই কামটোত। গতিকে খেলা কৰিব নালাগে, স্বাৱলম্বী হ'ব, সেইটো 100%। মই আপোনালোকক কথা কৈছোঁ, সুধিলোঁ যে নিশ্চয় ছাকচেছ হ'ব এদিন। কেৱল এইখিনি বস্তু আপোনালোকে চম্ভালি ৰাখিব লাগিব। এতিয়া কথা হৈছে কি, ঠাণ্ডা দিনত ছাগলীৰ কাহ আৰু চৰ্দি খুব পৰিমাণে বৃদ্ধি পায়। কাৰণ কিয়, যথেষ্ট পৰিমাণে বৃদ্ধি পায়। কাৰণ কিয় হ'ল, ঠাণ্ডা দিনত প্ৰথম কথা হ'ল কি, কেতিয়াবা কি হয়, দিনৰ 11টা বজা 12টা বজালৈকে ৰ'দটো নোলায়। ৰ'দটো নোলালে যি কুঁৱলী পৰি থাকে, আৰু সেই কুঁৱলীৰ সময়তে যদি আমি ঘাঁহটো খুৱাওঁ, পথাৰতে হওক বা পাত কাটি আনি দিলেও সেই ডালবিলাকো পানী তিতি থাকে। গতিকে সেই পানীত লাগি থকা ঘাঁহ বা পাত খালেও সিহঁতে ঠাণ্ডা পায়, আৰু সেই ঠাণ্ডাটোৰ বিনিময়ত আপোনাৰ কি হয়, চৰ্দি বা কাহ তেনেকুৱা ছাগলী আহি যায়। গতিকে আপোনালোকে সেইটো পৰিত্ৰাণ পাব লাগিলে আপোনালোকে নিয়মিতভাৱে গৰম পানী দিব লাগিব। প্ৰথম কথা, ছাগলীখিনি গৰম পানী দি থাকিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ব, আপোনালোকে কি কৰিব লাগিব, দানাৰ লগত আপোনালোকে কিছু পৰিমাণে হ'লেও সদায় ডেইলি আপোনালোকে কি দিব, সৰিয়হৰ যিটো আপোনাৰ এই যে খলিহৈ বুলি কওঁ, খলিহৈটো দানাৰ লগত এড কৰিব লাগিব। তেতিয়া খলিটো খালে কি হয়, গৰম আহিব, আৰু গৰম আহিলে যি ঠাণ্ডা পাব গাত, যি ঠাণ্ডা লাগি থাকিব ছাগলীবিলাকৰ, সেই ঠাণ্ডাটো নাইকিয়া হ'ব। আৰু ঠাণ্ডাটো নাইকিয়া হ'লেই আপোনালোকৰ কি হ'ব, ছাগলীখিনিৰ কাহ বা চৰ্দি নাইকিয়া হ'ব। আৰু তাৰোপৰি যদি সেইটো খোৱাৰ পিছতো যদি নকমে, তেতিয়া আপোনালোকে কি কৰিব পাৰে, ডক্তৰী ঔষধ নোখোৱাই আপোনালোকে কি কৰিব, খাটি সৰিয়হৰ মিঠাতেল একদম পুৰা অৰিজিনেল হ'ব লাগিব। তেতিয়া আপোনাৰ কি কৰিব, ছাগলটো বা ছাগলজনীৰ ডাঙৰ অনুপাতে, যদি অকণমান ধৰক সৰু পোৱালি হয়, তেতিয়া আপোনাৰ ধৰক 4-5 ml মানকৈ ডেইলি দিয়ক। আৰু যদি অকণমান ডাঙৰ হয়, তেতিয়াহ'লে 6-7 ml 8 ml এনেকৈ দিয়ক। আৰু তাতকৈ যদি ডাঙৰ হয়, তেতিয়া 10 ml পৰা 15 ml মান ডেইলি আপোনালোকে গধূলি খুৱাওক। চিৰিঞ্জ এটা ল'ব, লৈ কিনে তেনেকৈ খুৱাব। দেখিব যেতিয়া আপোনাৰ ধৰক মোটামুটি 6-7 দিনমান খুৱাব, যে নিশ্চয় তাৰ ছাগলীটো ভাল পাব। সেইটো আপোনালোকে মন ৰাখিব যে ছাগলীক যদি তেনেকৈ আপোনালোকে যদি খুৱাব পাৰে, কমচে কম 10 দিন খুৱাওক। 5 দিনমানতো ৰিজাল্ট পাই যাব আপোনালোকে, কিছু কমিব। আৰু 10 দিনমানত খোৱালে মোটামুটি ধৰক ভাল হৈ যাব, ছাগলীখিনি ভাল হৈ যাব। গতিকে আপোনালোকে ডক্তৰী ঔষধ নোখোৱাই এই বস্তুটো কৰক, তেতিয়া আপোনাৰ কোনো ছাইড এফেক্ট নাই, ভাল হ'বই। ঠিক আছে, মই এইখিনি আজি ক'লোঁ আপোনালোকক। আৰু যিবিলাক ব্যক্তি নতুনকৈ আহিছে মোৰ এই চেনেলটোত, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লাইক কমেণ্ট দিব নাপাহৰিব, যাতে মই আগলৈকে আৰু এইবিলাক এনেকুৱা ভিডিঅ' দি থাকিব পাৰোঁ। মোক অলপ উৎসাহ দিব, আৰু মোৰ ভিডিঅ'বিলাক যাতে আপোনালোকে পাই থাকে। গতিকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ। এইখিনিয়ে মই ক'লোঁ আপোনালোকক আজি। পিছত পৰৱৰ্তীত আকৌ মই বাৰু ভিডিঅ' দিম। গতিকে মই ছাগলীৰ ওপৰতে ভিডিঅ'বিলাক দিম আপোনালোকক। গতিকে ছাগলীখিনিৰ ওপৰতে মই যি পাৰোঁ মই ছাগলীৰ ওপৰতে দি থাকিম, আৰু কিছু বেমাৰৰ কথাও মই মাজে মাজে এনেকুৱাকৈ আপোনালোকক দি থাকিম। গতিকে এইখিনি আপোনালোকক ক'লোঁ, ধন্যবাদ।